আজিৰ নাট্যানুষ্ঠানৰ নিবেদন সৰবজান। হে প্ৰভু, এক কলো লেখি দুই কলো দেখি হাতৈ বোলোতে ওলাল হাড়ডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহ বুঢ়ীআই সাধুৰ একে নামৰ সাধুকথাৰ আধাৰত নাটৰ অনাতাঁৰ অভিযোজনা ৰাম হাজৰিকাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সৰবজান। মৰিবলৈ ধৰা এলেহুৱাৰ জাত, ৰাতিপুৱাই শুই উঠাৰে পৰা কুটাই গছ কাম নাই, হাল কোৰ নাই। ৰাতিপুৱাই চাহ জলপান সোপা পেটত ভৰাই কেলেও মেলেওকৈ থাকিব নালাগে। বোলো দুপৰীয়াৰ কাৰণে মাছ পুঠি কেইটামান যোগাৰ কৰি আনগৈ। বোলো শুনিছনে নাই? ঐ জাগলত যোৱা, শুনিছনে নাই মই কি কৈ আছো? ৰহজনী, এই জলপান কিতাপ ফটছেনে হজম হ'বলৈ দেচোন। জিৰণি বুলি কথা এষাৰ আছে নহয়। জিৰণি? কিমান জিৰণি লাগে আৰু? ৰাতিটো কি হিন্দী খানিবলৈ গৈছিলি নেকি? নাক ঘূৰাই শুইহে আছিলি? যা, দুপৰীয়াৰ বাবে শাক পাত মাছ কচু একো নাই। এই জোনাকী, জোনাকী, এই তই চিন্তা নকৰিবিচোন। চাওঁ, এইফালে আচোন ফটছেনে মোৰ মৰমীজনীও। যা, সেইটো ৰাতিপুৱাই অসভ্যালিখন নকৰিবি। এই মই এইহেন বুদ্ধিৰ ভঁৰালটো জীয়াই থকালৈকে তোক লঘোণে থাকিবলৈ নিদিওঁ। চিন্তা নকৰিবি। হৈছে দেখিছো নহয় কি খুৱাইছ। এদিনৰ পৰা এদিন তোৰ পৰা খুজি মাগিহে আনিছ। লাজেই লাগে। ইমান সোপা মাটি এনেই পৰি থাকে, খেতি খোলাৰ প্ৰতি মন নাই। খালি কুটবুদ্ধিৰ জুলুঙাটো খুলি ক'ৰ পৰা কেনেকৈ গোটাব পাৰি তাৰহে চিন্তা। দুধৰ পচলাটো ক'ৰবাৰ। মনে মনে থাকো এজনী, মনে মনে থাক। কথা ক'বলৈ পালে একেবাৰে ফটছেনে এই ৰেলগাড়ী চলা দি চলিয়েই থাকিব তোৰ ঝক 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 ঝক। সৌটো আমাৰ কয়টি নহয়নে? কয়টি কয়টি, ৰচোন ৰ কি হ'ল ক? ৰচোন ক কয়টি। বৰা ধান? বৰা ধানটো কি হ'ল ক এতিয়া? ভাৰখন বৰ গধুৰ বুজিছ। আজিয়ে ইয়াৰ মৰণা মাৰি আবেলিলৈ পিঠা খাব লাগিব। সোনকালে গ'লেহে আকৌ ধান খৰাই চাউল উলিয়াই। দেৰি নকৰোঁ বুজিছ। চাওঁ তেহেলে গুচ মই যাওঁ। একেবাৰে ফুৱাই মাৰি পঠিয়ালিও। বৰা চাউলৰ পিঠা। বহুত দিনৰ পৰা পিঠা খাবলৈ মন গৈয়ে আছিল। বৰা ধানৰ গোন্ধটো মোৰ নাকত লাগিয়ে আছিল। এই কয়টিটোৱে ফটছেনে বৰ লোভ লগাই থৈ গ'ল নহয়। কি কৰা যায়? আজি পিঠা খাবই লাগিব। জোনাকীক কওঁগৈ, পিঠা কেইখনমান নাখালে নহ'ব আজি। লোভ এই তোৰ চৰিত্ৰ বেয়া হৈছে দেই ফৰিং। তই বেছি হৈছ ফটছেনে, কিন্তু খাবতো লাগিবই। ককাইটি ঘৰত চাগে আজি পিঠাৰ মেল হ'ব। জোনাকীক কওঁগৈ। জোনাকী ঐ, এই ক'ত মৰিলিগৈ এজনী? কি হ'ল মৰিবলৈ ধৰাটো? পিঠা খাম আজি। বৰ মন গৈছে আজি বুজিছ। পিঠা ভাজ। দুপৰীয়া আজি পিঠাকে খাম বাপেকে। ৰ'বলৈ সময় নাই। ফটছেনে। পিঠা খাবলৈ বৰা চাউল ক'ত? গুড়ৰ টেমা একেবাৰে খালী। হাতত নাই কণটো বৰ সবাহ হ'লে মনটো। দিনৰ দিনটো ঘৰত বহি থাকিলে পিঠা ক'ত পাবি? আনিম বুজিছ, আনিম। বৰা ধান ফটছেনে আনি দিম। তই পিঠা ভাজিবলৈ সাজু হ। জোনাকী, মই এই বুদ্ধিৰ ভঁৰালটো এনেই আছোঁ নেকি? বুদ্ধিৰ ভঁৰাল,
তই কিবা এটা নকৰ কিয় বৰা ধান এইটো পাগল হ'ব আজি পিঠা খাবলৈ নাপালে তই ঠিকেই কৈছ জোনাকী যা 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 কিবা এটাতো কৰিবই লাগিব যা লৈ আহ যা ফটছে নে আনো কি আনিব লাগে এৰিয়া চাদৰখন লৈ আন ইমান ঠাণ্ডা নাই দেখোন এই এজনী তই আনচোন সোনকালে বুদ্ধিৰ জুলুঙা খুলিব লাগে যদি যা ফটছে নে যা ল আকৌ চুৰি কৰি ধৰা নপৰিলেই হৈছে অৱশ্যে ভালেই হ'ব ফাটেকত দুদিনমান সোমাই থাকিলেহে মই শান্তি পাম এই মনে মনে থাকো এজনী ঐ তই পিঠা ভাজিবলৈ সাজু হ এই মই ফটছেনে যাম আৰু সেই ফটছেনে আহিম মই আহিলোঁ দেই জোনাকী হেই ঘূৰ 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 এইটো নাযায় কিয় হ'ল হওক দে যেনে তেনে যে বৰষুণ অহাৰ আগে আগে মৰণাটো সৰিল বেলিও বহুত হ'ল হেই ঘূৰ 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 হেল্ল' ঘূৰ এই ৰচোন ৰ ঘূৰ ঘূৰ ঘূৰিয়া সৌটো দেখোন ফৰিং ফৰিং কাইটে বোলো কোনফালে আজি বা ক'ত বুদ্ধিৰ ভুৰুকা মেলা গৈ এতিয়ানো গাত এৰিয়াৰ কাপোৰ লোৱা সময় নে নাই গা মোৰ ভাল নহয় পেটৰ কামোৰণি ৰক্ষা নাপাওঁ যেতিয়া ধৰে এই ফটছেনে ক'ৰ পৰা আহে জানো পেটৰ কামোৰণিটো তুলকিবই নোৱাৰোঁ মাজে মাজে ঠাণ্ডা লাগে এই ফটছেনে আহে আকৌ সেই ফটছেনে ভাল হয় কামোৰণিটো মাজে মাজে ধৰি আছে ককাইটি এই অসময়ত ধান কিয় বা মাৰিলি ককাইটি ক'তনো অসময় পালি মাঘৰ বিহুলৈ আৰু কেইটা দিননো আছে আজি পুহৰ 11 তাৰিখ 20 দিনেই নাই দেখোন হেৰা ককাইটি পেটটো চিকুট মাৰি ধৰিছে হয় নেকি ৰাতিপুৱাই কিবা অপৰাস খালি যেন পাইছোঁ নাই খোৱা দেও লাল চাহ পনীয়া বাতি খাই ওলাইছোঁ একো খোৱা নাই বেলেগ হ'ব ৰ চব ঠিক হৈ যাব বকুলি চাহ হ'ল নে হ'ল যদি লৈ আহ দুবাতি আনিবি দেই এই ফৰিঙো আছে ইয়াতে চাহ পালেহি খা চাহ বাতি খাই গৈ থাক বিষটো বেছি হ'লে দিগদাৰী হ'ব ককাইটি এই পানী এঘটি আনচোন মোৰ পেটটো আকৌ কামুৰিছে ককাইটি যা ফটছেনে যা এই পানী এঘটি আন ফটছেনে বকুলি পানী এঘটি আনচোন এইটোৰ বা কি হ'ল আকৌ তই নিজে যাচোন ককাইটি মাইকী মানুহক দিগদাৰ কৰি নাথাকিবি যাচোন যা আন ময়ে দিছোঁ ৰ গ'ল নে গ'ল এই ফৰিং এইটোৱেই সোণালী সুযোগ কাপোৰখন ভালকৈ মেৰিয়াই লৈ দে বাগৰ ধানৰ ওপৰত আৰু দুবাগৰমান দে এইবাৰ বাওঁফালে ফটছেনে লাগিল নে এতিয়া কাপোৰত ধান এদোন এই বাওঁহাতে দুদোন বা ফৰিং হৈ যাব এই ককাইটি পালিহি মৰিলোঁ ককাইটি পেটৰ কামোৰণি আকৌ আহিলেও ফটছেনে বৰ বিষ মৰিলোঁ ককাইটি কি হ'ল আকৌ এই মাত্ৰ দেখোন ঠিকেই আছিল কথা পাতি চাহ খাই কি বা হ'ল ককাইটি এতিয়া অকণমান বিষটো এৰিছে মই গৈ থাকোঁ বুজিছ গৈ থাকোঁ পাৰিবি জানো নহ'লে এটা কাম কৰোঁ দে ময়ে থৈ আহোঁগৈ গৰু আলু কৰি থৈ আহোঁ আৰু তোকো আগবঢ়াই দিওঁ নালাগে ককাইটি নালাগে মই পাৰিম বুজিছ
অকণমান বাৰু পাইছনে এতিয়া এতিয়া অলপ বাৰু পাইছোঁ অঁ লাহে লাহে যাবি দেই এই ধনগুটিৰ পদূলিমুখত ভালকৈ যাবি বৰ পিছল বুজিছ যা পাই গৈ থাক ৰক্ষা দেই ঐ ফৰিং এই পাৰিলে ভুটুকাৰ ঘৰত সোমাই মাকৰ দেৱাই পালি খাই যাবি একে পালিতে জনি মাৰি দিব নহয় এই চোতালে ৰাস্তাই গোটেইখন ধানময় কৰিলে এইটোৱে কিন্তু ইমান ঘপকে পেটৰ কামৰণি আচৰিত দেই জোনাকী জোনাকী বোলো জোনাকী ক'ত গলি এই জোনাকী গৈছো ৰহ এইটো এইজনী এই চাওঁ এই কোলাখনাৰ দোনটো লৈ আহ ফটছেনে আহো এইজনী চিঞৰি মৰিছ কেলেনো ল এইটো দোন ক'তে মৰো মই এয়া পিঠা খোৱাৰ বুদ্ধিৰ জুলুঙানে মই কাপোৰখন গাত লৈ যাওঁতে গম পাইছিলোঁ কিবা এটা কৰিবি বুলি চাওঁ এইখন ল জোকা জোকা এইজনী লাহেকৈ জোকাৰ মাটিত পৰিছে অঁ ধৰচোন ফটছেনে ধৰ এই দোনটো ভালকৈ ধৰ মই কাপোৰখন জোকাৰি দিওঁ অঁ এদোন 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 হ'ল যেনে তেনে দেখিলি জোনাকী ঐ ফৰিঙৰ বুদ্ধিৰ জুলুঙা খোল খালে ফটছেনে কিমান কাম হয় যাওঁ জোনাকী একেবাৰে নৰবি এই মোৰ পেটে কলমলাবলৈ ধৰিছে পিঠা দুখনমান পেটত নপৰিলে ৰক্ষা নহ'ব যেন দেখিছোঁ যা ফটছেনে কৰ এতিয়া নহয় গধূলিলেহে হ'ব ধান বানি চাউল তিয়াই পিঠাগুড়ি খুন্দি বহুত পৰ লাগিব ফটছেনে কৰি নাথাকিবি যা তই গুৰকণৰ যোগাৰ কৰগে মই ধানকেইটা বানি চাউল কৰি লওঁ যা সোনকালে কৰ আকৌ মোৰো পিঠা খোৱাৰ লোভ আৰম্ভ হৈছে সেইজনী কৃষ্ণ প্ৰভু বোলো সাজ লাগিল যদি পিঠা খাবলৈ মন আছে ভাতকেইটা ৰান্ধিবি মই পিঠাতে লাগো এইজনী নেলাগে মই তই পিঠা কৰা ঠাইতে বহি থাকিম দুই এখন ফটছেনে মুখত ল'লেহে ক'ব পাৰিম মিঠা চিঠা ঠিকমতে হৈছেনে নাই নহ'ব পিঠা খাবলৈ মন আছে যদি হ'ব যা তই পিঠাত লাগ ভাতকেইটা বাৰু ফটছেনে মই ৰান্ধিম যাওঁ এইজনী মোৰ টোপনি ধৰিছে ভাত সোপা খাই কিবা গেলেও গেঠৰখন লাগিছে জোনাকী মই শুওঁগৈ পিঠা হ'লে ফটছেনে জগাই দিবি হ'ব যা শুই থাক পিঠাখিনি এটা এটাকৈ ডলাখনতে থৈ যাওঁ কেইখন হ'ল হিচাপটো ওলাব এটা দুটা তিনিটা 4 5 20 একুৰি 1 2 3 4 এয়া দুকুৰি 1 2 3 তিনিকুৰি এয়া একুৰি এয়া দুকুৰি আৰু এইকুৰি মুঠতে 3 কুৰি পিঠা কেইটামান খাই লওঁ দে বৰ সোৱাদ হৈছে পিঠাকেইটা
আৰু দুটামান খাই ল'ম ৰ এইটো টোপনিত একেবাৰে লাল কাল ক'তনো গম পাব ৰ আৰু দুটামান খাওঁ এইটো টোপনিত ক'বই নোৱাৰে বোলো হেৰি এইটো গ'ল এই একেবাৰে ৰাতিপুৱাহে সাৰ পাব যেন পাইছোঁ যে পিঠাকেইটা খাবলৈ যে এনে সোৱাদ লগা হৈছে এনেকৈ খাই থাকিলে দেখোন চুচি হৈ যাব হ'লেও হওক আৰু দুটামান খাই লওঁ ৰ নতুন বৰা চাউলৰ গৰম গৰম পিঠা বৰ ধুনীয়া লাগিছে দেই হ'ল ভাল সৰ্বনাশ পিঠা দেখোন চিচি কেইখনমানহে আছেগৈ কি কৰোঁ এইকেইখন বাতি এটাতে থৈ দিওঁ বোলো হেৰি পিঠা হ'ল দেই বহুত খালোঁ পিঠা একেবাৰে টোপনি ধৰিছে আৰু শুয়ে লওঁগৈ ৰ এই চাওঁ এইডাল গোটেই চাংখন একেবাৰে মুহতিয়াই পেলাইছে চাওঁ সিফালে যাওঁ ঐ এটা কথা কিন্তু ৰাতিপুৱা যি আগতে উঠিব তেওঁ 3 ভাগৰ এভাগ খাব আৰু যি দেৰিকৈ উঠিব তেওঁ 2 ভাগ খাব ঐ বোলো শুনিছনে নাই শুই থাকোঁ এজনী ফটছেনে ৰাক্ষসীজনী অকল খালি খোৱাৰ কথা কৃষ্ণ দয়াময় দয়া কৰা প্ৰভু দিনটো ভালে কুশলে নিয়াবা আৰু প্ৰভু বাসুদেৱ 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 পাহৰিছিলোঁ প্ৰথমে শুই উঠিলে 3 ভাগ কৰি এভাগহে খাবলৈ পাম পিছত উঠি বাপেকে আৰু অকণমান শুই লওঁ এইজনী নাকৰ মাথো না সেইজনীও সাৰ নোপোৱা হ'ল নহয় ইমান দেৰি লোভো লাগিছে হ'ব দে তাই 2 ভাগ খাব মই এভাগকে খাম তথাপি আৰু ৰৈ থাকিব নোৱাৰোঁ উঠোহে কৃষ্ণ বাসুদেৱ বাসুদেৱ কৃষ্ণ ঐ মই দেৰিকৈ উঠিছোঁ দেই মোৰ 2 ভাগ কিন্তু হ'ব দে তই 2 ভাগ খাবি মই বাৰু এভাগকে খাম আৰে পিঠা ক'ত পিঠা দেখোন 10খনমানহে আছেগৈ ইমান সোপা ধানৰ পিঠা এইকেইখনহে হ'লনে ডলাখনত দেখোন বহুত পিঠাৰ চিন আছে 1 2 3 4 5 একুৰি 1 2 3 4 2কুৰি এয়া 3 কুৰি আৰু 3 কুৰি পিঠা ভাজি এতিয়া মানে একুৰিও নাই এই তাৰমানে মজা মাৰি খাই শুই থাকিল ফটছেনে এতিয়া আকৌ তাই 2 ভাগ খাব ফটছেনে যিকেইটা আছে মই খাই থওঁ নহ'লে মোৰ ভাগত নপৰিব খাই
খায়ে থ'ম বাপেকে বৰ সোৱাদ দেই তাইনো নাখাই পায় নে মই ওলাই যাওঁ দেই ফটচেনে তামোল এখন দে ৰাতিপুৱাইনো কাৰ ঘৰত আকৌ বুদ্ধিৰ জোলোঙা খোলগৈ খেতি খোলাৰ ফালে মন কাণ নাই আৰু খালি কুট বুদ্ধি শুই উঠিবলৈ পোৱাই নাই তামোল লগা হ'লেই তাক বতাতে আছে তামোল বোলো দুপৰীয়ালৈ শাক মাছ একো নাই হ'লে এইবোৰ ৰাতিপুৱাই দিনটোলৈ খালি শাক মাছৰ কথা শাক মাছ হ'ব বাৰু জোনাকী চাওঁ এহেলা কি হ'ল লাজ নাপাবি ফটচেনে কচোন বাৰু বোলে নাঙলতে মঙল এচাৰিতে দেও তিনি কুৰি পিঠা খালে নাজানিলে কেও মই আহিলোঁ দেই জোনাকী হে হৰি কেনেকৈ জানিলে এই তিনিকুৰি পিঠা হৈছিল বুলি কিবা সৰবজান নেকি বাৰু ইয়াই দুধৰ পচলাটো কেনেকৈ সৰবজান হ'ব হয়ে নহ'লে তিনিকুৰি পিঠা হৈছিল বুলি কেনেকৈ জানিলে সি হ'ব ধৰা পৰিলোৱে যেতিয়া কিন্তু জানিলে কেনেকৈ ই তলে তলে সৰবজান যাওঁ ঘাটলৈকে যাওঁ গাটোকে ধুই আহোঁগৈ আহোঁতে চবকে কৈ আহিম বোলো মোৰ মানুহটো সৰবজান হ'ল ঐ জোনাকী গা ধুবলৈ ঘাটলৈ যাওঁনে মই ওলাইছিলোৱে ৰচকীও আহিছে বৈ হেৰি নহয় তহঁতে জাননে নাই মোৰ মানুহটো সৰবজান নহয় হেই তোৰ সেই এলেহুৱা গিৰিয়েৰটো কেনেকৈ সৰবজান হ'ব তাকতো সকলোৱে ধুদৰ পচলা বুলিহে জানে জোনাকী তহঁতে জোনাকীৰ কথা বিশ্বাস নকৰতো গম পাবি শুন কালি ৰাতি তিনিকুৰি পিঠা ভাজিছিলোঁ লোভ সামৰিব নোৱাৰি এখন খাওঁতে একুৰিও নাথাকিল আজি পুৱা সি মোক থাপতে তিনিকুৰি পিঠা ভাজিছিলি কি হ'ল বুলি ধৰি ল'লে নহয় হেই সি হিচাপ কৰিছিল চাগে দে ক'তনো হিচাপ কৰিব মই ভাজি আছোঁ খাই আছোঁ ভাজি আছোঁ সি নাক ঘূৰাই শুইহে আছিল ঐ ৰচকী আজিৰ পৰা বস্তু হেৰালে জোনাকীৰ ঘৰলৈ যাবি সৰবজানে মঙল চাই কৈ দিব ঐ ৰচকী মালতী বাই ক'লে ফৰিং বোলে সৰবজান হয়নে ময়ো শুনিলোঁ কথাটো নেদেখাকৈ বহুত কথা কৈ দিব পাৰে বোলে ঐ ভদিয়া এই গৰু দিব নাযাওঁ নেকি আহা আমাৰ ফৰিং কাইদি বোলে সৰবজান হ'ল হেই ঘূৰ ঐ গম পালোঁ কালিয়ে গৰুটিয়ে কালিয়ে ক'লে আহিছোঁ ৰ ঘূৰ হেই গৰুজনী কোনফালে গ'লে জোনাকীৰ গিৰিয়েকটো যে কোন এই যে ফৰিং নে চৰিং এলেহুৱাটো ফৰিং আমাৰ ফটচেনে কাইটি সি বোলে আজিকালি সৰবজান তাকেহে ক'বলৈ আহিছিলোঁ মই কালিয়ে গম পালোঁ মাইকী মানুহৰ মুখত কথা পৰিলে আৰু ৰৈ থাকেনে চবৰ পৰা শান্তি নাই গৰু গাইকেইটা মন দিব নোৱাৰিলে ল'ৰা জন্ম দি লাভ কি আহক আজি সি
হালোৱা চাৰিৰে দিম ভালকে তাক এই চোৱাচোন বাৰু সেইহেন দুখেৰকে গাখীৰ দিয়া গৰুজনী 5 দিনে নাই অ' পিতাই পিতাই এই এই ল'ৰা এই এইফালে হে গাখীৰ চুৰ কৰি হ'লেও খাবি হে গৰুজনী চৰাবৰ সময়ত তহঁতৰ পেৰেট লাগে হে আহ আজি ক'ত পলাই হাৰিবি আৰে অ' বৰপিতাই তাক কিয় মাৰিছ? সেই গৰুজনী ইমান চৰাবলৈ কওঁ নাই দেখিছানে বাৰু এৰাল দি থলেও হয় নাই এৰি দিব গধূলি আহিব নহয় ঘূৰি তাৰ কথা এইবোৰ এই এতিয়া দাঁত চেলাবলৈ আহিছ কুকুৰৰ পোৱালি লাজ চৰম নাই এই বাদ দে তাক মাৰি লাভ নাই। ফৰিং যে এই যে জোনাকীৰ গিৰিয়েক ফৰিং গম পাইছো ৰ তাৰ পিছত কচোন সি আজিকালি সৰবজান নহয় চব ক'ব পাৰে। মই কালি শুনিলো ঘুনুক ঘানাককে সেই তাৰ ওচৰৰ পৰা আহোগে নহ'লে হেৰি নহয় তই ভিতৰলৈ যাচোন ভিতৰলৈ যা বৰমাৰে চাহ কৰি আছে লাল চাহ এটোপাকে খাই যাবি যা হ'ব বাৰু দে তই যা। কাইটিয়ে দেচোন আৰু এবাৰ নিচাটো ভালকৈ লগাই নাই নহয় আজি হেই এইডাল মই টানিছোঁ হে ৰ কাইটি এতিয়াহে আচল মজাটো আহিছে এই ৰজাই যদি দেশত কানি খোৱা বন্ধ কৰে হেই নকবি এনেকুৱা কথা এনে পাপ কথা মুখলৈ নানিবি তোৰ মুখত এনে কথা ভাল নালাগে কানিয়াৰ জাত মই বাৰু কানিয়াৰ জাত তই কি বন্ধ কৰ আই বন্ধ কৰ কলি মন কাইটি নহয়নে পেলা এখন পেলা সোনকালে নেলাগে পেলাব ভৰাই থ সৌটো পালেহিয়েই গোন্ধ এটা পাইছো এই তহঁতে কিবা খাইছ নেকি বাৰু খাইটি ৰাতিপুৱাই কি খাবিনো তাকো খালী পেটতে নাই কিবা খাইছ তহঁতে চাওঁ হাতখন চাওঁ এছা কিনো আছেনো হাতত চা ইয়াত কি কৰি আছ এনে আৰু তইনো কলৈ যাৱ নকবি বুজিছনে গৰুজনী হেৰাল আজি 5 দিন হ'ল পোৱাই নাই এইপিনেনো ক'ত পাবি এই ফৰিঙৰ তালৈ যাওঁ ফৰিঙে মঙল চাই কৈ দিব তাৰ ওচৰলৈকে আহিছোঁ সি বোলে সৰবজান ফৰিং সৰবজান শুনিছোঁ তাৰ কথা কানিয়াটো ৰচোন কানিয়া তহঁত দুটাই বাৰু কিবা খাই আছিলি নেকি খাইটি কিনো যে কওঁ তই ৰাতিপুৱাই খালী পেটতো এইবোৰ খায় নেকি সঁচাকে তহঁতে একো খাই থকা নাছিলিতো নাই খোৱা ঠিক আছে দে মই গৈ থাকোঁ ফৰিং কোননো ফটছেনে বোলো ফৰিং ঘৰত আছানে আছো ফটছেনে আহা এই কি মন কৰিবা আহিলা কলি মন আমাৰ গাইজনী হেৰালহে হয় নেকি আজি 5 দিন হ'ল কলি গাই তুমি বোলে সৰবজান ঐ ফৰিং তোৰ ভাগ্য ভাল ৰাতিপুৱাই তোৰ বাৰীত সোমাই থকা এই কলি গাইজনীয়ে হ'ব চাগে হয় কৈ দে ফটছেনে এই তোৰ বেপাৰ ভাললৈ আহিল আৰু কৈ দে সৰবজান কৈ দে ফটছেনে কৈ দে বাৰীৰ পিছফালে পূব দিশে পাব বুলি কৈ দে ফৰিং
ফটছেনে কৈ দে এই 1 কলু লেখি 2 কলু দেখি ক ৰৈ আছ কিয় কৈ দে ফটছেনে কি হ'ল ফৰিং চিন্তাত পৰিলা যে নাই মই গণনা কৰি আছিলোঁ ফটছেনে কলি গাই নহয় জানো কলিমন কাই পূব দক্ষিণ উত্তৰ পূব ফটছেনে এই বাৰীৰ পিছৰ ৰাস্তাইদি গৈ এই পূব দিশে পাবা যোৱা ফটছেনে কৃষ্ণ ভালেই হয় আৰু এয়া লোৱাচোন এই গুৱাপান আৰু শিকি দুটা আগবঢ়াই দিছোঁ এই পিছফালেদি গ'লে পাই যাম নহয়নে বাৰু ফটছেনে কৰা যোৱা পাবাই হেৰা এই মোৰ গণনা ভুল হ'বই নোৱাৰে বুজিছা যোৱা হে ভগৱান এই জীৱনত প্ৰথমবাৰৰ কাৰণে বেপাৰ এটা কৰিছোঁ তাকো সেই দুটাকৈ শিকি পালোঁ উত্তম ফৰিং অতি উত্তম সৌজনী দেখোন পাই গ'লো সৰব জানে কোৱা ঠাইতে পালোচোন এই আহ কলি আহ এই ঘৰৰ পৰা কিয় গুচি আহিছিলি বল শুনক এই দেশৰ ৰাজপ্ৰাসাদত এক ডাঙৰ অঘটন হৈছে ৰাজপ্ৰাসাদৰ পৰা হেৰুৱা হাৰ এডাল উলিয়াই দিবৰ বাবে এজন সৰবজান লাগে শুনক যিয়ে হাৰডাল উলিয়াই দিব পাৰিব ৰজাই বহুতো সোণৰূপ দিব শুনক এইটো ঐ উঠ এইটো দুপৰীয়াখন মৰ টোপনিটো চাচোন তাৰ কি হলো এজনী চাম আঁতৰ দুপৰীয়া ভাত ঘুমটিটো ভালকৈ মাৰিবলৈ দেচোন ভাত ঘুমটি পিছত মাৰিবি ঐ শুনচোন কি ৰজাৰ টেকেলাই ঢোল পিটি শুনাই আছে টেকেলা কি শুনাইছে ৰজাক বোলে এজন সৰবজান লাগে চুৰ ধৰা পেলাব পাৰিলে বহুত ধন সোণ পাবি হয়নে ক'ত গ'ল টেকেলাটো কেনি গ'ল ৰাজপ্ৰাসাদৰ পৰা হেৰুৱা হাৰ এডাল উলিয়াই দিব শুনিছো ঐ জোনাকী পালেহি শুনক এইটোৱে হ'ব সৰবজানৰ ঘৰ হয় এইটোৱে হয় আহক ফটছেনে বহকচোন ইয়াতে বহক সময় হাতত কম মহাৰাজে সোনকালে মাতি পঠাইছে হাৰডাল উলিয়াই দিলে বহুত ধন সোণ পাব বহুত ধন সোণ পাম হে ভগৱান বাসুদেউ এইবাৰহে ফটছেনে বচোৱা সেই 1 কলু লেখি 2 কলু দেখি এইবাৰ ফটছেনে কি হ'ব আহা কি ভাবি আছে বলক যাম নগ'লেও ৰজাই কাটিব যাবতো লাগিবই যাম ফটছেনে যাম হেৰি টেকেলা ডাঙৰীয়া বলক গৈ থাকোঁ ফটছেনে বলক কৃষ্ণ
মহাৰাজৰ জয় হওক। মহাৰাজ, এইজনে আমাৰ দেশৰ আটাইতকৈ ভাল সৰবজান। এখেতে তেওঁৰ বিদ্যাৰ বলত বহুত সমস্যা সমাধান কৰিছে। সৰবজান, প্ৰণাম মহাৰাজ। এই সকলো কথা গম পাইছা নহয়? পাইছোঁ মহাৰাজ। মোৰ অতি মূল্যৱান হাড় এডাল পেৰাৰ পৰা নোহোৱা হৈছে। হাড়ডাল কোনে নিছে অতি শীঘ্ৰে উলিয়াই দিব লাগে। পাৰিবা? পাৰিম মহাৰাজ। হে ভগৱান, ফটছেনে বচোৱা। 1 কলো লেখি 2 কলো দেখি, ৰাম ৰাম বচাবা আৰু। প্ৰথমে এওঁক ভালকৈ খোৱাৰ ব্যৱস্থা কৰা। হয় মহাৰাজ। আহক ডাঙৰীয়া, আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। ঐ, কি হ'ব এতিয়া? সৰবজানে ধৰিব পাৰিবনে? পাৰিবতো। তেখেতৰ হাতৰ পৰা কোনো চোৰ সাৰি যাব নোৱাৰে। চব ধৰি পেলায়। কি হ'ব তেনেহ'লে? কি হ'ব? চোৰ ধৰা পৰিব আকৌ। হাদৈ, তই যদি চোৰেই কৰা নাই তেন্তে চিন্তা কিহৰ? মইতো ভয় কৰি থকা নাই। নাই, ময়ো ভয় কৰা নাই। মিছাতে মোক চোৰ ধৰে বুলিহে। চুপ চুপ চুপ। কি হ'ল? সৌৱা সৰবজান ভিতৰলৈ আহি আছে। গৰুৰ এটা দৈৰে জলপান সাজু। জলপান খায়েই চোৰ ধৰিব। হে ভগৱান, কি হ'ব এতিয়া? মাদৈ, তই যা। তেওঁ কি কৰে মই চাই থাকোঁ। তই যা এইজনী। এই ইমানখিনি কেনেকৈ খাওঁ? দৈ, চিৰা, সান্দহ, হাজৈ, মালভোগ কল। ফৰিং ঐ, কিমান খাৱ খা। এই সাজেই তোৰ শেষ সাজ। প্ৰথমে যেনিবা ডলাখনত পিঠাৰ চিন চাই ক'লোঁ। এই মূৰতীজনীয়ে ফটছেনাই কৰি পেলালে সৰবজান। গৰুজনী ৰাতিপুৱা দেখিছিলোঁ বুলিহে কৈ দিলোঁ। মিলি গ'ল। এতিয়া কি কৰ কৰ। যি হয় হ'ব আৰু। ভাগ্যত যি আছে তাক কোনে খন্দাব পাৰে। হাদৈ, আজি এই খাই ল। ৰজাই কি কৰে চিন নাই। মই মৰিলোঁ। মোক ধৰিলে সৰবজানে। সৰবজানৰ মুখত মোৰ নাম ওলাল যেতিয়া ৰক্ষা নাই। ধৰা পৰিলোঁ আৰু। কি কৰোঁ এতিয়া? নাই, সৰবজানৰ ভৰিতে ধৰোঁ। নাই, কোনো নাই। সৰবজান, তুমি মোৰ কথা মহাৰাজক নক'বা। হয়, মই এই লোভত পৰি হাড়ডাল চুৰ কৰিছিলোঁ। তোমাক যি লাগে মই তাকে দিম। মোৰ কথা মহাৰাজক নক'বা। মই তোমাৰ ভৰিতে ধৰিছোঁ সৰবজান। ভৰিটোৱে তেনেহ'লে হাড়ডাল তইহে চুৰি কৰিছিলি নহয় জানো? বাৰু, হে ভগৱান, হে ফটছেনে কি দেখিছোঁ, কি শুনিছোঁ এইবোৰ। চোৰে দেখোন নিজে আহি ধৰা দিলেহি। জোনাকী ঐ, চাই ল। 7 জনমলৈ খাব পৰা ধন লৈ মই গৈ আছোঁ। তই বহি বহি খাব পাৰিবি। কি ভাবিছা সৰবজান? নাই, ভাবিছোঁ তোক ধৰাই দিওঁ নেকি। মোক ধৰাই নিদিবা। মই যি লাগে তোমাক তাকে দিম। হয়নে? তাকে দিম। হ'ব বাৰু, মোক তেনেকৈ একো নালাগে। খালি সেই হাড়ডাল এতিয়াই ৰজাৰ হাতনি পেৰাত থৈ আহগৈ। যা যা, হাতত সময় বৰ কম। যা ফটছেনে যা। মোৰ গণনাত তোৰ নামেই ওলাইছে। চুৰুনি তয়েই। ঠিক আছে, মই এতিয়াই থৈ আহিমগৈ। যা ফটছেনে যা। ঐ ফৰিং, আজি তই কি আছিলি? ফটছেনে কি হ'বলৈ গৈ আছ? তোৰ এইখন কপালেই নে চোতাল হয়নে? এলেহুৱা ফৰিংটো এতিয়া ৰজাৰ বৰ ঘৰত। বাহ ফৰিং বাহ। মই হাড়ডাল তুমি কোৱা মতে হাতনি পেৰাত থৈ আহিছোঁ। মোৰ কথা ভুলতো নক'বা। মহাৰাজ মোক মাৰি পেলাব। নকওঁ বাৰু, তই চিন্তা কৰি নাথাকিবি। যা এতিয়া, মই যেনে তেনে মহাৰাজক খবৰটো দিওঁগৈ।
টেকেলা সৰবজানক ৰাজসভালৈ মাতি অনা হওক আৰু শীঘ্ৰে হাড়ডালৰ খবৰ কৰা হওক। জি বা আজ্ঞা মহাৰাজ। আহক সৰবজান, বহক বহক। কওকচোন, হাড়ডাল ক'ত আছে? মহাৰাজৰ জয় হওক। মহাৰাজ, আমাৰ গণনাত আপোনাৰ অতি মৰমৰ হাড়ডাল আপোনাৰ হাতনি পেৰাতে আছে। মোৰ গণনাই তাকে কৈছে মহাৰাজ। ই কেনেকৈ সম্ভৱ? আচৰিত সৰবজান। হয় মহাৰাজ, আপুনি হাতনি পেৰাটো খুলি চালেই গম পাব মহাৰাজ। মহাৰাজ, হাতনি পেৰাটো হাতনি পেৰাটো মোৰ ওচৰলৈ এতিয়াই অনা হওক। এইটো মহাৰাজ। খোলা খোলা। আচৰিত, এইডাল মোৰ হেৰুৱা সোণৰ হাৰ। উত্তম উত্তম মহামন্ত্ৰী। মহাৰাজ, সৰবজানক ৰাজপ্ৰসাদৰ কাষতে এবিঘা সুন্দৰ মাটি সোণৰ মুদ্ৰাৰে চৰু দিয়াৰ ব্যৱস্থা কৰা। ভাল। আৰু আমাৰ ৰাজ্যৰ সভাসদ হিচাপে উপযুক্ত স্থানত বহোৱাৰ ব্যৱস্থা কৰিবা। যোৱা সৰবজানক থকাৰ ব্যৱস্থা কৰি দিয়া, যোৱা। মহাৰাজৰ আদেশ শিৰোধাৰ্য। সৰবজান ডাঙৰীয়া, মন্ত্ৰী মহোদয়, আপুনি এইফালে আগবাঢ়ক। হয় হয়। মন্ত্ৰী, কাইলৈ সৰবজানৰ লগত আৰু কিছু প্ৰমাণ চাব লাগিব। কি প্ৰমাণ মহাৰাজ? তুমি এটা ফৰিং ধৰি ৰাখিবা। মই হাতৰ মুঠিত ধৰি সুধিম, মোৰ হাতৰ মুঠিত কি আছে সৰবজান? মহাৰাজৰ জয় হওক। মন্ত্ৰী মহাৰাজ, ৰাজ্যৰ সকলো ঠিকে আছেনে? আছে মহাৰাজ। আপোনাৰ সুশাসনে ৰাজ্যৰ সকলো প্ৰজাক কুশলে ৰাখিছে। সৰবজানক ৰাজসভালৈ অনা হওক। জি আজ্ঞা মহাৰাজ। মন্ত্ৰী মহাৰাজ, মোৰ হাতত ফৰিংটো দি যোৱা। এইটো লওক মহাৰাজ। টেকেলা, সৰবজানক লৈ আনা। মহাৰাজৰ জয় হওক। মহাৰাজৰ জয় হওক। সৰবজান হাজিৰ মহাৰাজ। মহাৰাজৰ কি বা আদেশ? সৰবজান, মোৰ হাতৰ মুঠিত কিবা এটা আছে। কি বাৰু ক'ব পাৰিবা? হে ভগৱান, আজিহে মৰিলোঁ। আজি মোৰ নিস্তাৰ নাই। কি বিপদত পৰিলোঁ। জীৱটো ওলাই যাব এতিয়া ফটছেনে। কি হ'ল ক'ব পাৰিবানে? পাৰিম মহাৰাজ। গণনা চলি আছে। গণনা। এই প্ৰভু, 1 কলো লেখি 2 কলো দেখি হাতৰি বোলোতে ওলাল হাড়ডাল। এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল। হে ফৰিং? 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 হয় সৰবজান, মোৰ হাতৰ মুঠিত এইটো ফৰিং। আজি মোৰ গৌৰৱ হৈছে। মোৰ দেশত এনে এজন সৰবজান আছে। প্ৰণাম মহাৰাজ। মন্ত্ৰী মহাৰাজ, সৰবজানক ভালদৰে থকা খোৱাৰ ব্যৱস্থা কৰিবা। চাবা যাতে সৰবজানে অকণো অসুবিধা নাপায়। কাইলৈ ৰাজসভাত শেষবাৰৰ বাবে সৰবজানৰ লগত পৰীক্ষা কৰি চোৱা হ'ব। আপোনাৰ জি আজ্ঞা মহাৰাজ।
সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰক। মহাৰাজ ৰাজসভাত প্ৰৱেশ কৰিছে। হৌৱা মহাৰাজ পালেহিয়ে। মহাৰাজৰ জয় হওক। মন্ত্ৰী মহাৰাজ সৰবজান ক'ত? তেখেত শুই উঠাই নাই মহাৰাজ। তেখেতৰ বোলে বহু দেৰিলৈ শুই থকাৰ অভ্যাস। মন্ত্ৰী আৰু সভাসদ, মোৰ এই ৰাজমুকুট আৰু ৰজাৰ সাজযোৰ মোৰ অতি মৰমৰ। পিতৃ স্বৰ্গগামী হোৱাৰ আগতে মোক অতি আদৰেৰে এই সাজ পিন্ধাই কৈছিল, চোৱা বাছা, তুমি মোৰ একমাত্ৰ সন্তান। তোমাৰ গাত এই সাজ দি মই গৌৰৱ অনুভৱ কৰিছোঁ। তোমাৰ মুখত ৰাজ শাসন কৰিব পৰা দীপ্তি ফুটি উঠিছে। ৰাজ্য শাসন কৰিবা, কিন্তু কোনো প্ৰজাই যাতে মনত দুখ নাপায় তালৈ মন কৰিবা। প্ৰজাৰ সুখত সুখী হ'বা, প্ৰজাৰ দুখত দুখী হ'বা। সামৰ্থ্য থকালৈকে প্ৰজাক দান কৰিবা। ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ প্ৰজাই দুবেলা দুসাঁজ ভালকৈ খাবলৈ পাইছেনে খবৰ ৰাখিবা। কেৱল প্ৰজাই নহয়, এই দেশৰ চৰাই চিৰিকটি জীৱ জন্তুৰো খবৰ ৰাখিবা। আনহাতে কোনো প্ৰাণী বধ নকৰিবা, পাপৰ বোজা নল'বা। মহাৰাজ ক্ষমা কৰিব, আপুনি আজি আৱেগিক হৈ সভা আৰম্ভ কৰা যেন লাগিছে। হয় মহাৰাজ, আপোনাৰ পিতৃদেৱে বহু আশা কৰি আপোনাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। সেই দিনটো আজিও মনত আছে। আপুনিও ৰাজ্যৰ সকলো প্ৰজাৰ মংগলৰ বাবে দিনে ৰাতিয়ে কাম কৰিছে মহাৰাজ। মহাৰাজ, আপোনাৰ সুশাসনত ৰাজ্যৰ সকলো প্ৰজা সুখী হয় নে নহয় সভাসদ? হয় 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 হয়। আপোনালোকৰ কাম কাজত ময়ো সুখী। আজি মই এই ৰাজ সাজযোৰৰ উচিত মূল্য দিব খোজোঁ। মহাৰাজ, মই ঠিক বুজি পোৱা নাই। মোৰ দেশৰ যিজন প্ৰজাই যিজন সৰবজানে মোৰ মাতৃয়ে মোক আশীৰ্বাদ স্বৰূপে দি যোৱা অতি আদৰৰ হাৰডাল বিচাৰি উলিয়ালে, তেওঁক মই মোৰ এই ৰজাৰ সাজ উপহাৰ দিব খোজোঁ। তাতে আজি মোৰ পিতৃ বিয়োগৰ দিন। আজিৰ দিনটোৰ দুপৰীয়াৰ সাজত দেশৰ সকলো দুখীয়া নিচলা কৃষক বনোৱা সকলোকে নিমন্ত্ৰণ জনাই ভালকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰিবা। আৰু প্ৰতিগৰাকী নিচলাক এদিনৰ হাজিৰা ৰাজভঁৰালৰ পৰা দিয়াৰ ব্যৱস্থা কৰিবা, যাতে ৰাজসভাত দিনটো খৰচ কৰাৰ বাবে দিনটোৰ উপাৰ্জন অথলে নাযায়। হ'ব মহাৰাজ, মই এতিয়াই সকলো ব্যৱস্থা কৰিম। আপুনি মাত্ৰ নিশ্চিন্ত থাকক। সভাসদ, হাতত বেছি সময় নাই। নিজৰ নিজৰ কামত সকলোৱে লৰালৰি কৰক। আজি মহাৰাজে সকলো কৃষক বনোৱা ৰাইজক দিনৰ সাজ আহাৰৰ বাবে ৰাজসভালৈ আমন্ত্ৰণ জনাইছে। সকলোকে দুপৰীয়া উপস্থিত হৈ আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। শুনক শুনক শুনক, আজি ৰন্ধা বঢ়াৰ সকলো কাম আগবাঢ়িছেনে? সময় কিন্তু বেছি নাই। 2-1জন লোক আহিবলৈ আৰম্ভ কৰিছে। যিমান পাৰি সোনকালে কৰাৰ ব্যৱস্থা কৰা। সকলো কাম হৈছেনে মন্ত্ৰী? হয় মহাৰাজ, সকলোৰে খোৱাৰ সুব্যৱস্থা কৰা হৈছে। সৰবজান? হয় মহাৰাজ, সৰবজানৰো খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। খোৱা বোৱা শেষ হ'লে সৰবজানক ৰাজসভালৈ আনিবা।
আৰু কালি যে কৈছিলোঁ সৰবজানক শেষবাৰৰ কাৰণে পৰীক্ষা কৰি চাম বুলি যোগাৰ কৰি ৰাখিছানে খেলুক? হয় হয় মহাৰাজ, পথাৰৰ মাজত থকা কটালি বিলৰ পাৰত বিচাৰি বিচাৰি খেলুক যোগাৰ কৰি ৰাখিছোঁ মহাৰাজ। তেন্তে যোৱা সৰবজানক লৈ আহা। ভাল মহাৰাজ। মন্ত্ৰী মহাৰাজ, খেলুকটো মোৰ হাতত দিয়া। এইটো লওক মহাৰাজ, এইটো খেলুক। মহাৰাজৰ জয় হওক। সৰবজান ডাঙৰীয়া, হয় মহাৰাজ। খোৱা বোৱা সকলো হ'লনে? হৈছে মহাৰাজ। মহাৰাজৰ গৃহত সকলোৱে সুস্বাদু আহাৰ তৃপ্তিৰে গ্ৰহণ কৰিছে ফটছেনে। আজি তোমাৰ শেষবাৰৰ বাবে পৰীক্ষা লোৱা হ'ব, গম পাইছানে? পাইছোঁ মহাৰাজ। মহাৰাজৰ আজ্ঞা পালন কৰিবলৈ মই সাজু হৈ আছোঁ ফটছেনে। কোৱা কোৱা, মোৰ এই হাতৰ মুঠিত কি আছে? ফৰিঙো, এইবাৰ তোৰ নিষ্ঠাৰ নাই। শেষ, তই শেষ। যিকণ সন্মান গোট খাইছিল সকলো শেষ হ'ব এতিয়া ফটছেনে। হে ভগৱান, এক কলো লিখি দুই কলো দেখি হাদৈ বোলোতে ওলাল হাড়ডাল, এতিয়া আকৌ কিহৰ পাল? কৃষ্ণ কৃষ্ণ। কি চিন্তা কৰিছা সৰবজান? গণনা মহাৰাজ, গণনা। ফটছেনে গণনা কৰি আছোঁ। কোৱা কোৱা, মোৰ হাতৰ মুঠিত কি আছে কোৱা? মহাৰাজ, 12/16 12/16। খেলুক? নহয় খেলুক নহয়, হয় হয়, খেলুক মহাৰাজ। বাহ 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 সৰবজান, বাহ, এইটো সঁচাহে মোৰ হাতত খেলুক। খেলুক মহাৰাজ, খেলুক হয় হয়, খেলুক। মোৰ সকলো পৰীক্ষাত তুমি সফল হৈছা। মই বৰ সন্তোষ পাইছোঁ আৰু মৰমৰ চিনস্বৰূপে মোৰ অতি আদৰৰ এই সাজযোৰ তোমাক মই উপহাৰ দিলোঁ। আহা লোৱা লোৱা। মহাৰাজ দিয়ক মহাৰাজ, দিয়ক। মহাৰাজৰ জয় হওক, মন্ত্ৰী ডাঙৰীয়াৰ জয় হওক। জয় মহাৰাজৰ জয়, জয় মহাৰাজৰ জয়। সৰবজান নাটখনি শুনিলে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহ বুঢ়ী আইৰ সাধুৰ একে নামৰ সাধুকথাৰ আধাৰত নাটৰ অনাটাৰ অভিযোজনা ৰাম হাজৰিকাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জোনাকী, স্মৃতা বৰা, ৰজা, সাধন হাজৰিকা, মন্ত্ৰী পুলিন নাথ, ককাইটি জিতেন দাস, কলিমন উৎপল বৰা, কলিমনৰ পুতেক মুকিব ৰহমান, কানিয়া অৰুণজ্যোতি শইকীয়া আৰু সুদীপ্ত শৰ্মা ভৰালী, টেকেলা নৱজিৎ ডেকা, গয়া মহিলা ৰুণামণি বৰা, চুম্পী দেৱী, পৰিণীতা শইকীয়া আৰু স্নেহা বাৰ্মা, সভাসদ ৰমেন বৰুৱা আৰু বিনয় দাস, গয়া পাৰ্থপ্ৰতিম শৰ্মা আৰু তন্ময় দাস, আৰু ফৰিঙৰ চৰিত্ৰত অভিনয় আৰু নাটৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। প্ৰযোজনা সহকাৰী সুদৰ্শন বৰকটকী।